সংবিধানৰ ওপৰত শপত খাই এনেকুৱা কথা ক'ব পাৰে আৰু আমি শংকিত হৈছোঁ আমাৰ দল শংকিত হৈছে যে এইটো আকৌ নেক্সট গুজৰাট কৰি পেলাব নেকি ইয়াক এটা ভাতৃঘাতী সংঘাত কামনা কৰি থকা হৈছে নেকি এইবিলাক কথা আমি অত্যন্ত শংকিত হৈছোঁ ৰাজনীতি আহিলে ৰাজনীতি কৰিব বেলেগ কথা কিন্তু এনেকৈ জাতি ধৰ্মক লৈ ৰাজনীতি কৰা মানুহৰ মাজত বিভাজন ৰাজনীতি কৰা ধৰ্মক লৈ বিভাজন অঞ্চলক লৈ বিভাজন উজনি নামনি লৈ বিভাজন হিন্দু মুছলমান লৈ বিভাজন যে উলংঘ বিভাজনৰ তেখেতে সৃষ্টি কৰিছে আমি অত্যন্ত শংকিত হৈছোঁ আৰু সঁচা অৰ্থত আমি মুখ্যমন্ত্ৰীৰ অসমৰ যি ৰাজ্যৰ মুখ্যমন্ত্ৰী সেইটো আমি ক'বলৈ লাজ পোৱা হৈছোঁ বাহিৰত আৰু সেই গোটেই বিষয়খিনি আমি যেনেকৈ গভৰ্ণৰক জনাইছিলোঁ ঠিক তেনেকুৱাকৈ কালি আমাৰ মাননীয় সভাপতি আৰু এটা সজাতি দলে মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে লগ কৰিছে আৰু এইটো কথা স্পষ্টভাৱে মেমৰেণ্ডাম দিছে স্পষ্টভাৱে কৈছে যে আপুনি যেনেকৈ কথাবিলাক পাতিছে এইটো অসমটো অশান্ত হ'ব আৰু যেনেকৈ হওক আপোনালোকে এইটো বন্ধ কৰক ল এণ্ড অৰ্ডাৰ চিচুৱেশ্যন যাতে কোনো পধ্যেই কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নহয় সেইটো কথা ডিচি আৰু এছ পিয়ে যি বক্তব্য দিনাখন দিছিল যে এই ভিডিঅ'টো আমাৰ লোকেল নহয় এতিয়া ওলাই পৰিছে এইটো লোকেল হয় বিজেপিৰ প্ৰাৰ্থী বা সভাপতিয়ে বাধ্য কৰাইছে আশু জিন্দাবাদ ক'বৰ কাৰণে বাধ্য কৰাইছে বীৰ লাচিত থানা জিন্দাবাদ কৰাবৰ কাৰণে কোনোবাই দোষ কৰিছে কাৰোবাক দি কোৱাইছে ইণ্টেনশ্যনটো কিন্তু কাৰো বুজিবৰ বাকী নাই সেইকাৰণে কালি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ সজাতি দলে লগ কৰি এই কথাটো স্পষ্টভাৱে জনাইছে যে ল এণ্ড অৰ্ডাৰৰ মালিক আপুনি হোম ডিপাৰ্টমেণ্টত আছে কোনো পদ্ধতি যাতে অসমৰ ল এণ্ড অৰ্ডাৰটো এফেক্ট নহয় তাৰ কাৰণে আমাৰ দলৰ ফালৰ পৰা আমি তেখেতক ব্যক্তিগত অনুৰোধ জনাইছোঁ এই কথা আমি স্পষ্টভাৱে কৈছোঁ যে আপোনালোকে যি কথাটো কৈছে কোনো পদ্ধতি যাব নোৱাৰিব সেই একেদিনাই একেটা বক্তব্যতে মুখ্যমন্ত্ৰী কৈছিল যে আমি স্কিল ইউনিভাৰ্চিটিৰ জৰিয়তে আমি মানুহক শিক্ষিত কৰি স্কিল কৰি আমি কেনেকৈ আমি জাপানত কেনেকৈ আমি নাৰ্ছ পঠাম হংকঙত আমি কেনেকৈ নাৰ্ছ পঠাম আমি স্কিল কৰি ভাৰতবৰ্ষৰ কেনেকৈ বেলেগ জেগাত পঠাম আৰু আমাৰ মানুহবিলাক স্কিল কৰি আমি অসমত কেনেকৈ আমি কৰিম যদি তেখেতে আৰু এটা কথাও কৈছিল যে কোভিডৰ সময়ত আমি যিবিলাক বাহিৰত আছে তেখেতসকলক এটা পইচা দিম বুলি কৈছিলোঁ 12 লাখ মানুহে আমাক এপ্লাই কৰিছিল ডেট মিনছ 12 লাখ যুৱক অসমৰ যুৱকে অসমৰ বাহিৰত চাকৰি কৰে বা কিবা ব্যক্তিগত চাকৰি কৰে যদি আমাৰ ল'ৰা বাহিৰত কৰে যদি আমি আৰু স্কিল কৰি বাহিৰত পঠাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমাৰ অসমৰ শ্ৰমিকে অসমৰ এটা অংশত যাব নোৱাৰিব এই কথাটো কিমান দূৰ সমীচীন হ'ব পাৰে আপোনালোকে চিন্তা কৰক মুখ্যমন্ত্ৰী ৰাতিপুৱাৰ বক্তব্য আছিল এইটো দুপৰীয়াৰ বক্তব্য আছিল যে কোনো পদ্ধতি যাব নিদিওঁ আৰু সন্ধিয়াৰ বক্তব্যত একেদিনা সন্ধিয়াৰ বক্তব্যত আছিল যে আমি এই অসমখন শান্তি ৰাখিবলৈ হ'লে সকলোৱে মিলিজুলি কাম কৰিব লাগিব সকলোৱে আস্থাত ল'ব লাগিব বুজি পোৱা নাই মুখ্যমন্ত্ৰীৰ অৰিজিনেল বক্তব্য কোনটো ৰাতিপুৱাৰটো দুপৰীয়াৰটো না আবেলিৰটো তিনিটা বক্তব্য যোৱা পৰহি তেখেতে দিছে আমি কিন্তু শংকিত যে মুখ্যমন্ত্ৰী নিজে যদি একেদিনাই তিনিটা বক্তব্য হাউজত দিব পাৰে ৰেকৰ্ড আছে আপোনালোকে চাব পাৰে সন্ধিয়াৰ বক্তব্যটো ৰেকৰ্ডত নাই সেইটো আমাৰ টেলিকাষ্ট কৰা নাই যিটো সকলোৱে মিলি চলাৰ কথাটো মই লাষ্টত চিঞৰি কৈছিলোঁ এটা মেছেজ দি যাওক গোটেই অসমবাসীক আপুনি কি মেছেজ দি যাব বিচাৰিছে সন্ধিয়াৰ যিটো ডেমোগ্ৰাফিৰ ওপৰত আমাৰ কমলাক্ষদেৰ যিটো মোশ্যন আছিল সেই মোশ্যন তেখেতে আকৌ শান্তি সম্প্ৰীতিৰ কথা কৈছে মই বুজি পোৱা নাই মুখ্যমন্ত্ৰীৰ অৰিজিনেল বক্তব্য কোনটো ৰাতিপুৱাৰটো দুপৰীয়াৰটো না সন্ধিয়াৰটো থেংক ইউ এই মই আচলতে মমতা বেনাৰ্জীয়ে কি কৈছে মই একজেক্ট শুনা নাই আৰু নুশুনাকৈ মই কমেণ্টটো দিয়া উচিত নহ'ব মই শুনি লওঁ পৰৱৰ্তী সময়ত এইটো ক্লিয়াৰ কৰিম আমি কোনোবাই মাছ পঠোৱা কোনোবাই এজনে কোনোবাই দুজনে কিবা মানে আউট অফ ফ্ৰাষ্ট্ৰেশ্যন হওক বা খঙত বা ক্ষোভত কিবা এটা কথা কৈছে এইটো কিন্তু কোনো সমূহীয়া সিদ্ধান্ত নহয় কোনো সংগঠনৰ সিদ্ধান্ত নহয় কোনো মিয়া জনগোষ্ঠীৰ সিদ্ধান্ত নহয় আৰু মই ভাবোঁ কোনো সংগঠনৰ সিদ্ধান্ত নহয় কোনোবাই এজনে ছ'চিয়েল মিডিয়াত মাছ নপঠাওক কোনোবাই চব্জি নপঠাওক কৈ থাকিব পাৰে এইটো অসমত নহয় আমি অসমত শান্তিৰে সকলো একেলগে থাকিম এইটো আমাৰ কথা থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰ